জুবিন গাৰ্গৰ যদি হত্যা হৈছে কোন গৰাকী হে পলিটিক্যাল মাষ্টাৰমাইণ্ড আমি জানিবলৈ বিচাৰোঁ ৰাইজে জানিবলৈ বিচাৰোঁ যে কোনজন হে শক্তিশালী ব্যক্তি যিনে গোটেইখিনি পৰিকল্পনা কৰিলে আমি সেইগৰাকী ব্যক্তি নামটো ৰাজহুৱা হোৱাটো বিচাৰোঁ পলিটিক্যাল মাৰ্ডাৰ নেকি আমি গোটেই যদি মুখ্যমন্ত্ৰীৰ কোৱাৰ দৰে জুবিন দাৰ হত্যা হৈছে কোনগৰাকী ব্যক্তিয়ে এই গোটেই মাষ্টাৰমাইণ্ড কৰিছে তেখেতৰ নাম ফাদিল হোৱাটো আমি বিচাৰোঁ আজি সংবিধান দিৱস উপলক্ষে কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আজি স্থানীয় ৰাইজৰ লগত চৰ্চা কৰিলোঁ তাৰ ভিতৰত মূল এটা অংশ হ'ল বৰ্তমানত অসমত ভুৱা ভোটৰ তালিকা এটা প্ৰচেষ্টা যি প্ৰচেষ্টা বিজেপি দলে হাতত লৈছে যিদৰে লোকসভা নিৰ্বাচন আগতে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ যোগেদি সম্পূৰ্ণ এটা ৰাজনৈতিক সমষ্টি পুনৰ্নিৰ্ধাৰণ তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰিলে একেৰাহে বৰ্তমানৰ অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰাজয় লৈ নিশ্চিত হৈ পুনৰবাৰ শংকিত হৈ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ দৰ্জা তেওঁলোকে ওচৰলৈ গৈ আজি অসমৰ ভিতৰত ভুৱা ভোটৰ তালিকা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ইতিমধ্যে আমাৰ কাণত পৰিছে যে বিভিন্ন অঞ্চলত বিজেপিয়ে ইউপি বিহাৰৰ পৰা বিজেপি কৰ্মীখিনি বাছত ভৰাই আমাৰ অসমৰ গাঁৱৰ ভিতৰত সোমাইছে ভোটৰ তালিকাৰ ভিতৰত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ এই ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটি এটা বিশেষ এটা অভিযান আৰম্ভ কৰিছে সেয়া হ'ল অসমৰ ভৱিষ্যত অসমৰ হাতত যে যাৰ ফলত যে আমাৰ ৰাজনৈতিক ভৱিষ্যত কোনো বাহিৰৰ ইউপি বিহাৰৰ বিজেপি RSSৰ কৰ্মীখিনি নিৰ্ধাৰিত নকৰিব অসমত থকা আমাৰ অসমবাসীয়েহে নিৰ্ধাৰিত কৰিব তেওঁলোকেহে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব তাৰ বাবে অসমৰ ভৱিষ্যত অসমৰ হাতত এই অভিযান আমি বুটে বুটে গাঁৱে গাঁৱে আমি লৈ যাম নিজৰ কৰ্মীসকলৰ মাজত আৰু ৰাইজৰ মাজত এটা চিনেমা এটা আছিলে আজিৰ পৰা 10 বছৰ 15 বছৰ আগতে সেই চিনেমাত এটা লাইন আছিলে আব্বা ডাব্বা জব্বা আব্বা ডাব্বা জব্বা তাৰ মানে কি তাৰ মানে এইগৰাকী ব্যক্তি আবুল তাবুল কথা কৈ থাকে কোনো কথা নাই কোনো কাম নাই কথাৰ কোনো বদল নাই কথাৰ কোনো মূল্য নাই আমাৰো মুখ্যমন্ত্ৰী আবুল তাবুল কথা কৈ এটা আব্বা ডাব্বা মুখ্যমন্ত্ৰী হৈ গৈছে কি কৈ থাকে তেওঁহে জানে আমি কেতিয়াবা দিল্লী যাওঁ দিল্লীত বিজেপি দলৰ নেতৃত্বই আমাৰ লগত কথা পাতোতে কয় কি হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কিবোৰ কথা কৈ থাকে এইবোৰ কথা কোনো যুক্তি নাই এইবোৰ কথা পাতিব লাগে নেকি এইখিনি কথাবোৰ এতিয়া ঘৰে ঘৰে ভিতৰত এতিয়া আলোচনা হৈছে সেইকাৰণে এটা কথা ঠিক যে আজি তেওঁৰ মনটো অস্থিৰ হৈছে এই মনটো অস্থিৰ হোৱাৰ কাৰণে আজি তেওঁলোকৰ কথাৰ ওপৰত আমি গোটেইখিনি কথা আমি গম পাই গৈছোঁ তেওঁ অসমৰ এটা বিশেষ জাতিক অসমৰ এটা বিশেষ ধৰ্মক বাৰম্বাৰ আক্ৰমণ কৰি থাকে আৰু কংগ্ৰেছ দল এই ক্ষেত্ৰত সদায় স্পষ্ট যে আমাক অসমৰ ভিতৰত অসম চুক্তি অনুসৰি কোনো যদি বাংলাদেশৰ পৰা অবৈধভাৱে আমাৰ অসম চুক্তি ভংগ কৰি যদি অসমৰ ভিতৰত সোমাইছে লগে লগে বৰ্তমান ৰাজ্যৰ চৰকাৰ তেওঁলোকৰ ওপৰত একশ্যন লওক কিন্তু সাম্প্ৰদায়িক ৰাজনীতি নামত আমাৰ অসমৰ আমাৰ ইছলাম সমাজৰ কোনো এগৰাকী ব্যক্তি বাংলাদেশী কৈ অপমানিত কৰিব নোৱাৰে বাৰম্বাৰ এখন চৰকাৰে কৰি আছে